হায়াত চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এজন ৰোগীয়ে। এবাৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ নামত এবাৰ ৰোগীৰ পৰা ধন আত্মসাৎ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয় অৰ্থাৎ হায়াত চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন ৰোগীয়ে কাৰণ অস্ত্ৰোপচাৰৰ নামত চিকিৎসকে হায়াত চিকিৎসালয়ৰ এজন ৰোগীয়ে প্ৰায় 20,000 টকা প্ৰবঞ্চনাৰে লুট কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ হায়াত হস্পিটেলৰ এজন চিকিৎসকৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। অস্ত্ৰোপচাৰৰ নামত প্ৰবঞ্চনাৰে চিকিৎসকগৰাকীয়ে ধন লুটাৰ অভিযোগ উত্থাপন কৰিছে। আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। জনাইছো সেই বিশেষ খবৰটো অসমৰ এটা প্ৰান্তৰ সেই ৰোগীজনে চিকিৎসাৰ বাবে আহিছিলে গুৱাহাটীৰ হায়াত হস্পিটেললৈ আৰু প্ৰথমতে হায়াত হস্পিটেলৰ চিকিৎসক ডক্টৰ মৃগাংক দেউৰী ভৰালীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। কৰ্মসূত্ৰে পাঠশালাত থকা বিনয় তালুকদাৰ নামৰ যুৱকজনে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ আৰু চিকিৎসাৰ বাবে ৰোগীৰ পৰা প্ৰায় 20,000 টকা আৰু বাকী ধন লৈছিল আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন এতিয়া ভুক্তভোগী যুৱকে। আমি মন্তব্য শুনাই ল'ব বিচাৰিছো। নমস্কাৰ, মোৰ নাম বিনয় তালুকদাৰ। হায়াতত মই এটা অপাৰেশ্যন কৰিছিলোঁ লেফ্ট ছাইডত, কিডনীত আছিল পাথৰ এটা। পাথৰটো ডক্টৰ মৃগাংক দেউৰী ভৰালী কৰিছিল। তেখেতে মোক ছাকচেছফুল হোৱা বুলি টকা 20,000 আৰু আয়ুষ্মানত বাকীখিনি পইচা লোৱা বুলি কৈছে তেখেতে। কিন্তু পাথৰটো মই যেতিয়া পেটটো আৰু বিষায় তেতিয়া মই অৰুণা মেমৰিয়েলত হস্পিটেলত ভৰ্তি হওঁ। ভৰ্তি হোৱাৰ পিছত তেখেতে ডক্টৰে ক'লে কি তুমি একটা CT স্কেন কৰা। CT স্কেন কৰাৰ পিছত তেখেতে ডক্টৰে ক'লে পাথৰটো ওলোৱা নাই, হায়াতত ওলোৱা নাই, এনে কৈছে তোমাক। তেতিয়া মোক ৰিচাৰ্জ কপি চালে, ছাৰে কৈছে কি এইটোতো ভুল কৰিছে ডক্টৰে, সেনেকৈ ক'লে। তেখেতে ক'লে সেই ভাজে মোৰ ইনফেকশ্যন হৈ গ'ল, ইনফেকশ্যন হৈ অৰুণাত ভৰ্তি হ'লোঁ। অৰুণাত ভৰ্তি হোৱাৰ পিছত তেখেতসকলে ক'লে তুমি এইটো বাহিৰত কৰিব লাগিব। তেতিয়া মই বাহিৰত চেন্নাইত কৰি আহিলোঁ, আইনো হস্পিটেলত। কিমান দিনমান হ'ল আহিব 10 দিন হ'ল। চেন্নাই ডক্টৰে কি ক'লে আপোনাক? চেন্নাই কৈছে হায়াত হস্পিটেলখনে এনেকুৱা ভুল কৰিব নালাগে বুলি কৈছে, সেইখিনি কথাই কৈছে। আপোনাৰ তাত অকল ডিচাৰ্জ লেটাৰ এখন আছে, বাকী কাগজখিনি সিহঁতে ৰাখি থৈ দিছে। বিলখিনি কৈছে পিছত লৈ যাবা তুমি এনেও চেকআপত আহিব লাগিব 1 মাহ পিছত, তোমাৰতো গোটেইখিনি হৈছে, তেতিয়া বিলখিনি তোমাক দি দিম বুলি কৈছে। আয়ুষ্মান কাৰ্ডৰ বিল কিমান পইচা কেনেকৈ দিছে? আয়ুষ্মানখনৰ OTP আৰু ফিংগাৰ লৈছে, কেইখিনি পইচা কাটিছে মোক কোৱা নাই। কেছ পইচা কিমান দিছে? কেছ পইচা 20,000, 20,000। অপাৰেশ্যন কৰাৰ পিছত কেনেকুৱা অৱস্থা হৈছিল? তাত কেইদিন আছিল? অপাৰেশ্যন তাত 3 দিন আছিলোঁ, হায়াতত 3 দিন আছিলোঁ। তাৰপিছত মোৰ মানে কি হায়াতৰ পৰা অহাৰ পিছত বিষটো কমি আছিল, 1 সপ্তাহমান বিষ নাই। তাৰপিছত 1 সপ্তাহ পিছত একদম বিষ, একদম আগৰ যেতিয়া বিষ এনেকুৱা বিষ আছে। আপোনাৰ যি সময়ত প্ৰথম অপাৰেশ্যনটো কৰিলে পৰীক্ষাৰ অন্তত কেইটা পাথৰ থকা বুলি কৈছিল? সিহঁতে পাথৰ এটাই আছে বুলি কৈছিল আগতে প্ৰথমো কৈছিল। অপাৰেশ্যন কৰাৰ পিছত ছাকচেছফুল হোৱা বুলি কৈছে ছাৰে। এটাই পাথৰ উলাই দিছোঁ, তুমি আৰু টেনশ্যন নাই, তুমি আৰু ঘূৰি ফুৰিব পাৰিবা বুলি কৈছে। কিন্তু এইটো অৰুণা মেমৰিয়েল হস্পিটেলত গৈজন চাওঁ, অলকেলাৰত CT স্কেন কৰিব দিলে, তাতে পাথৰটো আছে, ওলোৱা নাই বুলি কৈছে। হায়াত হস্পিটেলে ওলোৱা নাই বুলি কৈছে। একদম ডক্টৰে কৈছে এইটো ওলোৱাই নাই, তুমি হায়াতত যাই কৈ দিয়া বুলি কৈছিল। আৰু কাগজ পাতিও নিদিলে? কাগজ ৰিচাৰ্জখন দিছে, বাকী বিল চিল চব মোহাৰি থৈ দিছে, মানে কি ডাষ্টবিনত থৈ দিছে। কোনে থৈ দিছিল? এইটো তাৰে এটা বাইদেউ এজনী থৈ দিছে। বেলেগ কিবা কথা কৈছিল নে আপোনাক? কৈছে 1 মাহ পিছত তুমি আহিবা, তেতিয়া বিল চিল লৈ যাবা বুলি কৈছে। গৈছিল নে 1 মাহ পিছত? 1 মাহ পিছত হোৱাই নাই, 1 মাহ অপাৰেশ্যন কৰা 1 মাহ হোৱা নাই। কি ক'লে? বিলখিনি নিদিয়াৰ কাৰণটো কি বুলি ভাবে? বিলখিনি তাহক নিদিয়াৰ কাৰণটো হৈছে কি মোৰ পাথৰটো ওলোৱা নাছিল। পাথৰটো আপুনি বিচাৰিছিল নে নাই? পাথৰটো বিচাৰিছিলোঁ, তাহোন কৈছিল কি বায়োপসি কৰিব লাগিব বুলি কৈছে। মানে কি মই কৈছিলোঁ পাথৰটো দিয়াৰ কথা, তেতিয়া কৈছে বায়োপসি কৰিবৰ কাৰণে ৰাখি থৈছোঁ, 1 মাহ পিছত লৈ যাব বুলি কৈছে। বায়োপসি ৰিজাল্ট আহিল নে আপোনাৰ? বায়োপসি ৰিজাল্ট নিদিলে। বায়োপসি কৰা যিখন কাগজ সেইখনো কাগজ নিদিলে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990